कार्बि आंलं जिल्लानि हावराघाट थाना सिंनि जामुगुरि मुन्दा गामियाव मोसौ सिखाव हमनाय जाथायखौ लानानै पुलिस आरो रायजोफोरनि गेजेराव दुंहाव थासारि। जाथायनि सोमोन्दै मिथिनो हानाय बादिब्ला थांनाय हराव जामुगुरि मुन्दा गामियाव गामिनि रायजोफोरा सासे मोसौ सिखावखौ मोसौजों लोगोसे जायगायावनो हमनो हायो। हमजानाय मोसौ सिखावनि मुंखौ गुदुराम पुर्ति होनना मिथिहोदों। जाथायखौ खौरां मोननानै हावराघाट थानानि पुलिसनि मोनसे हानजाया जाथाय थिलियाव नुजाथिहैनायाव पुलिस आरो रायजो राजाफोरनि गेजेराव दान्थे बिदान्थे सोमजियो। पुलिसनि हानजाया रायजोफोरनि आखाइनिफ्राय मोसौ सिखावखौ लाबोनो नाजानायाव रायजोफोरा पुलिसनि सायाव गाग्लोबो, जायनि जाउनाव साथाम पुलिसनि जवाना जोखोम जायो होनना मिथिना मोन्दों। उननि समाव पुलिस आरो रायजोफोरनि गेजेराव दावराव दावसि जानाय जाथाया बांद्राय जालांनायाव बकलियाघाट थानानि पुलिस, उत्तर बरबिल पुलिस आउटपस्टनि पुलिसनि हानजा आरो हावराघाट थानानि पुलिसनि मोनसे हानजाया जाथाय थिलियाव थांनानै लाथिख'आव गुलि गावनानै थासारिखौ सुग्लायहोयो। गुबुन फारसेथिं बे जाथायनि सोमोन्दै रायजोफोरा खौरां बिजोङाव ओरैबायदि बुङो। চুৰক ধৰিব গৈছিলোঁ, তেতিয়া পুলিচবিলাকে আমাৰ ওপৰত আক্ৰমণ কৰিছে। পিছত আমি চোৰটো হৈ থাকে, এই চোৰৰ কাৰণে আমাৰ গাঁৱত গৰু চোৰ পুহিবই নোৱাৰোঁ। আমি গৰীব দুখীয়া মানুহ হয় না, আৰু কি ক'ম আৰু ক'বলৈতো পুলিচ কিন্তু আমাৰ পাব্লিকৰ লগতো নাইনচাফি কৰিছে। বেয়াকৈ মাৰিছে মাৰিছে সিহঁতৰ পিষ্টলৰ লগতো মাৰিছে, আৰু পিঠিটো আপোনালোকে চাইছে, গুলিও ফুটাই দিছে, গুলিও মাৰিছে সিহঁতে। সিহঁতে আমাৰ মাৰিবৰ কাৰণে গানটো ওলাইছিলে, আমি এইটো বিষয়টো জানিবলৈ চেষ্টা কৰিছিলোঁ। পিছত আকৌ আমাৰ ওপৰতে সিহঁতে আক্ৰমণ কৰি দিলে। কেইটা গৰু চুৰি হৈছিল যোৱাকালি 2টা গৰু চুৰ হৈছিলে। হাতে লোটে ধৰিছে নেকি? লৈছে আমাৰ লগৰ নহয়, এইটো বিহাৰী বস্তি কেইজনমান আছিলে, সিহঁতে এই নদী কিনাৰত চোৰটোত ধৰিছে। গৰুৰ লগত মানুহ ধৰিছে। এটা গৰুটো লৈ গ'ল, আৰু এটাটো বাচিলে, গৰুটো পাইছে সিহঁতে। এটাটো লৈ গ'ল। আৰু কেইজন যুৱক আছে? যুৱকটো চোৰৰ লগততো 3জনমান আছে নেকি। এটা ধৰা খাইছে, কিন্তু চোৰটো কথাটো ওলাই আছিলে, এইটো সময়তে পুলিচ আহি পালে। চোৰটো ক'ৰ হয়? চোৰটো আমাৰ গাঁৱৰে হয়। আপোনাৰ গাঁওখনৰ নাম? আমাৰ গাঁৱৰ নামটো জামুগুৰি মুণ্ডা গাঁও। চোৰজনৰ নাম কি? চোৰজনৰ নামটো গুদুৰাম পুৰ্তি হয়। এতিয়া আপোনালোকে কি কৰিব? এতিয়া কি কৰিম আৰু এতিয়াতো চোৰক লৈ আনিলেতো ভালে হ'ব। চোৰক আনি কি কৰিম আমি? আইনে ব্যৱস্থা কৰিব। এইটো যাৰ ক্ষতি হৈছে তাক ক্ষতিপূৰণটো দিব লাগে আমাৰ হিচাপত। আৰু আমাৰ গাঁৱৰ বহুত ল'ৰাক মাৰ খাইছে। বহুত ল'ৰাই মাৰ খাইছে, প্ৰায় 15-16জনমান মাৰ খাইছে পুলিচৰ হাতৰ পৰা। পুলিচে লাঠি চাৰ্জ কৰি আছে, একদম উল্টা ফুল্টাকে মাৰি আছে পুলিচে আমাৰ গাঁৱৰ যুৱকজনক। ৰাতি কিমানমান পুলিচ আহিলে? ৰাতি 3টা গাড়ী হাৰাঘাটৰ প্ৰথম আহিছে, নেক্সট টাইমত দেৱস্থান হ'ব, তাৰপিছত বকলিৰ পৰা দেৱস্থান, ক'ত 3টা গাড়ী আহিছে। কম হ'লেও 30জনমান পুলিচ আছিলে। 30জনমান পুলিচ হ'লেতো লাঠিটো চবৰ হাতত থাকিব। শূন্যলৈ গুলী চালনা কৰিছে। গুলীটো চলাইছে। ৰাইজে পুলিচক আক্ৰমণ কৰিছে নেকি? ৰাইজেতো পুলিচক আক্ৰমণ কৰা নাই। ৰাইজে পুলিচক কেলে আক্ৰমণ কৰিব? এইটো কানুন নহয় না, সিহঁতেতো আমাৰ সেৱা কৰি আছে। এইটো আপোনাৰ জামুগুৰি গাঁও, হাওৰাঘাট থানাৰ এলেকা। কি হৈছে কালি ৰাতি? কালি ৰাতি চোৰকেইটা আহিছিলে, গৰু খুলি লৈ গ'ল। কেইটা গৰু? 3টা। তাৰপিছত ধৰা খালে লাষ্টত। কেইজন ধৰা খাইছে? 3জন। তাৰপিছত পুলিচো আহিলে। ধৰা কেইজন খাইছে? বৰ্তমানত 1জন ধৰা খাইছে, আৰু বাকীটো 2জন ধৰা খোৱা পলাই গ'ল। আপোনালোকৰ গাঁৱত এনে চুৰি হৈ থাকে ন? প্ৰায় ভাগ হৈয়ে থাকে। এইটো বৰ্ডাৰ এৰিয়া হয়? বৰ্ডাৰ এৰিয়া ন, নদীটো ওচৰতে আছে। তাত পটককৈ পাৰ হৈ আহি যায় সিহঁতে, ৰাতি লৈ যায়। এতিয়া যিটো ল'ৰা ধৰা খাইছে এইটো আপোনালোকৰ গাঁৱৰ ল'ৰা? এইটো এই জামুগুৰিৰ ল'ৰা। অৰ্থাৎ গাঁৱৰ ল'ৰা জড়িত হৈ আছে। তেতিয়াহেতো চান্স পায় না সিহঁতে, তেতিয়াহে চান্স পায়। গাঁৱৰ মানুহ নাথাকিলে চুৰ কেতিয়াও নহয়, জড়িত নহ'লে কেতিয়াও চুৰি নহয়। তাৰপিছত পুলিচৰ লগতো কিবা কিবি হৈছিল? পুলিচৰ লগত হৈছিলে তৰ্কাতৰ্কি, হোৱাৰ পিছত পুলিচেও গ'ল। একটা ফাইটিং কৰাৰ পিছত পাব্লিককেইটা পলাই আহিলে। খুব মাৰিছে নেকি? নাই, মাৰা নাই। পিছত পোৱালিকেইটা চোৰটোক মাৰা নাই, অকণমান মাৰিছে। তাৰপিছত গাড়ীত উঠাই ল'লে পুলিচকেইটাই,
যাতে পাব্লিকটো ঠিকছে দিব সেইকাৰণে পুলিচকেইটা গাড়ীৰ ভিতৰত সোমাই দিলে সোমোৱাৰ পিছততো আৰু মাৰিব চান্স পোৱা নাই আৰু আমাৰ ইয়াত পাব্লিককেইটা কি কৈ আছে খালি চুৰটো কলিয়াই দিয়ক আমাক অন্য একো নালাগে চুৰটো উলিয়াই দিয়ক আপোনালোকে একো কৰিব নালাগে ৰাতি কিমানটা বাজিছে 11:30মান হ'ব এনেকৈ 11:30 মান এতিয়া গৰুটো কেইটা মালিকে পাই গ'ল গৰু মালিকেইটা গৰুকেইটা পাই গ'ল সিহঁতে নিজৰটো ঘটনাটো নদীৰ পাৰতে হৈছে না আমাৰ ইয়াতে হৈছে এই ৰাস্তা ইয়াতে ৰাস্তাত আমাৰ যাওঁতে বৰগছৰ অকণমান আগত যাব না এইফালে একটা হেমুলু গছ আছে আমি পূজা কৰোঁ তাত এই হেমুলু গছৰ ওচৰতে ৰাস্তাতে মেইন ৰাস্তাতে ধৰা খাই গ'ল আচ্ছা আচ্ছা ইমান সোনকালে আহিছে চোৰকাল অঁ সিহঁতে 10টা হ'লে ওলাই যায় আচ্ছা সিহঁতৰ কামেই এইটো দিনটো শুই থাকিব ৰাতি ধান্দাত লাগি যাব সিহঁতৰ কামেই এইটো আৰক্ষীৰ ওপৰত হাত উঠাইছিলে নেকি কোনোবাই হা? আৰক্ষীৰ ওপৰত হাত উঠাইছিলে নেকি পুলিচক মাৰিছে নেকি আপোনালোকে না আমিতো মাৰা নাই কাকো আমি অহাও নাই আৰু এইফালে পুলিচক একজন কোনোবা এনেকুৱা এচাক মাৰিছে নেকি মানে পুলিচে তাক মাৰিছিলে যে সেইকাৰণে সিও মাৰি দিলে মানে খাই বৈ ক'ব নোৱাৰে চাগে অঁ মানে সিহঁতেতো গাঁৱৰ মানুহ নাই সিহঁতেতো ধৰিবই বিচাৰি আছে সিহঁতকেও মাৰি আছে সেইকাৰণে খঙত সিও মাৰি দিলে তাৰো ভুল নহয় পুলিচৰো ভুল নহয় ক'ব গ'লে আচ্ছা ঠিক আছে স্যার আপোনাক সমজাই দিম তেতিয়াই চুৰটো আপুনি ল'ব পাৰিব তেনে আপুনি তাৰপিছত আপোনালোক যেনেকে আজি মাৰ মাৰি আহিছে ঠিক তেনেকে আপোনালোকে তাৰ বিৰুদ্ধে সাক্ষীবাদী দিবলৈ তেনেকে যাব লাগিব ঠিক আছে স্যার মানিছো আৰু শুনক আৰু যিজন মানুহৰ পৰিচয় হৈছে সেইজন মানুহে আমিতো কোৱাই নাই কোৰ্টত যাব লাগিব সেইজন মানুহে এখন এজাহাৰ দিব লাগিব চব কথা আইনমতে হ'ব চব কথা আইনমতে হ'ব স্যার ইয়াৰ মাজত আমাৰ কথা আছে কি কাজি বললে লাগে আকৌ যে টার্জেন যে চুমো দিন তাই কুবু না আম জিল কমিটি আলে এমা ইনা ইনা কি আনিও কাজি না ইনা আরে আলে কুবু দিন না আলে নিবু আলে কুবু লে মা এরাল দি আছিল এরাল পৰা খুটি উঠাই লৈ গ'ল আমি যেনেকা খবৰ পালো যে এনেকা হৈছে আমি এইখিনি আমাৰ 10-15 জন মানুহ আমি পুৰা একদম নদী কিৰালত ঘেৰাও কৰিছে এজন ক আমি আমাৰ কথা পাতিখিনি 10-12 জন আমি মিলিখিনি নদী সাইডে আমি কৰি কথা পাতিখিনি ৰখিলো ঠিক আছে তাৰপিছত কি হ'ল যে আমি বহি আছো তেতে হি লৈ আহিছে স্যাৰ শুনক শুনে নদী পাত বহি আছিল মই শুনি আছো তাৰমানে কোনো পানীও খাবলৈ মন গৈছে গৰু লৈ আহি আছে ঠিক আছে মই কলো মোৰ লগত আছিলে মানে আকৌ কি কুম্ভ করবে ইনাকে আকৌ কি চাল আকৌ জিবল কা মাল মা কো নিচে পাউলে দেই যাবেন কাম কি তুমি বাড়ি জিনে পর্যন্ত 1 মিনিট গাড়ি কিনি গেল লাবা কিনি গেল ঠিক আছে গৰু হি লৈ আহি আছিলে তেতিয়া মই অজয় কাৰণে কলো অজয় এই গৰু মোৰ আহিছে অ কোন হয় তো তাক মই গৰুটো ধৰিছো তেতিয়া মই ভাবিছো পিটন দিম নেকি কৈছো না এইটো কানৰ বাহিৰে হ'ব মই পিটন দিয়া নাই আৰু মই এজন ল'ৰা কাৰণে ধৰি আছো হি পলাই গ'ল তাক কৈছো কোন হয় সি বোলে নাজানে বোলে তাৰপিছত দোষ মই ৰাইজৰ লগত কথা পাতি আছোঁ ৰাইজে মোক ভাল ৰেছপন্স দিছে তেখেতসকলক ধন্যবাদ গতিকে মই মই কথা পাতি আছোঁ ৰাইজসকলে মোক ভাল ৰেছপন্স দিছে গতিকে দেই হ'ব দে চাব কৰি আছিলোঁ গতিকে মোৰ বিশ্বাস আছে তেখেতসকলে মোক মোৰ ৰিকুৱেষ্টটো মোৰ মানে পেয়াৰটো তেতিয়া তাক ধৰিলো ধৰাৰ পিছত দুইজন সিহঁতে আছিলে এজনক ধৰোতে এজন পলাই গ'ল তাৰ লগত ইমান ডাঙৰ চাকু আছিলে ঠিক আছে ইমান ডাঙৰ আমি হাই কাজিয়া কৰিব বিচৰা নাই আমাৰ গৰু লাগে বা আমি গৰু দুখীয়া মানুহ যে আমাৰ গৰু লাগে আমি সেইটোৱে বিচাৰিছোঁ তেতিয়া তাক ক'লো যে আৰু গৰু ক'ত আছে সি আগত কৈছে নাজানো তাৰপিছত অলপ ধমকি চমকি দিছে এছ পি ছাৰে ফোন কৰিছে ছাৰে ফোন কৰিছে হ'ব আপুনি কথা কৰক ছাৰ নমস্কাৰ ছাৰ
আচ্ছা বৰ্তমান মই তেওঁলোকৰ লগত কথা পাতি আছোঁ ছাৰ তেওঁলোকৰ অকণ ছাৰ খুব আছে ছাৰ তাৰমানে সেই साइन पीछे लो है इनका जो हमें पीछे गाड़ी को मिसेस चाका का उड़े ना हम अन्य बितर अन्य मिने लावड़ा थी सब मुंडे सब एसपी কাইণ্ডলি মোৰ কথাটো শুনক তাৰপিছত তোমালোকৰ টকা পইচা দৰমহা খাই আছো না এইটো ঠিক আছে আপুনি খাই আছে কিন্তু এতিয়া বৰ্তমান पब्लिक सर्वेंट হয় তাক ক'লো হা সি পলাই গ'ল তাৰপিছত ক'লো গৰু কৈছে মই কৈছো আমি আপোনালোকৰ টকা ভাই হিচাপে পাইছোঁ টকা ভাই হিচাপে পাইছোঁ মেইন চুটি আইনৰ ভিতৰত আমি আপোনালোকৰ লগত টকা ভাই হিচাপে পাতিছোঁ আইনৰ ভিতৰত থেকে পাতিছোঁ